লুৰিচাহ কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ভিডিঅ'টো হ'ল চাউলৰ গুড়িৰে চাবান আৰু চাউলৰ গুড়িৰে চাবোনটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চাবোনটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে চাবোনটো আৰু দেখাতো যিমান ধুনীয়া চাবোনটো ইমান ইউজ কৰা ইমান ধুনীয়া। এই দেখা পাইছে চাবোনটো কিমান ধুনীয়া ডাটো হৈছে এই দেখাইছে আৰু চাবোনটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। ভাত খোৱা চাউলৰে চাবোন বনাবৰ কাৰণে মই এইফালে হাতৰ মুঠি দি এনেদৰে 2 মুঠি চাউল আগতে তিয়াই থৈছিলোঁ এই আধা ঘণ্টা আগতে দেখাইছে আৰু চাউলখিনি এতিয়া পানীখিনি পেলাই লওঁ। আৰু এইফালে এটা চাকনি লৈছোঁ এই চাকনিত চাউলখিনি ডালি দিম। এইফালে এটা ডাঙৰ থালত এটা ধুনীয়া এটা বগা কাপোৰ পাৰি ল'লোঁ আৰু এই চাউলখিনি এটা দি দিলোঁ আৰু এই চাউলখিনি অলপ এনেদৰে অলপ শুকাই ল'ম। আধা ঘণ্টামান ৰ'দত দিলেই চাউলখিনি অলপ পানীখিনি যেতিয়া শুকাই যাব তেতিয়া আনি মিক্সি কৰিম। আহিলোঁ আধা ঘণ্টা পিছত ইয়াৰ চাউলখিনি শুকাই গৈছে পানীখিনি আৰু এইখিনি চাউলখিনি একলগত কৰি দি আছোঁ। এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ আৰু ইয়াৰ গুটিখিনি চাউল এই মিক্সাৰ জাৰটো দি দিম। ধুনীয়াকৈ গুড়ি কৰি ল'ম। এইফালে পিঁয়াজ চাবোনটো ল'লোঁ এটা আৰু এতিয়া চাবোনটো সৰু সৰুকৈ টুকুৰা কৰি ল'ম আৰু পিঁয়াজ চাবোন দি বা আপোনালোকে পাৰিলে চব বেচো ল'ব পাৰে। মই পিঁয়াজ চাবোন দি বনাম আৰু পিঁয়াজ চামুচ দি চাবোনটো গ্লিচাৰিন জাতীয় চাবোন হয় আৰু এতিয়া চাবোনটো টুকুৰা কৰি ল'ম সৰু সৰুকৈ। চাবোনটো কাটি এই চচপেনটোত উঠাই ল'লোঁ দেখা পাইছে। এইফালে গেছত আৰু এটা চচপেন বহালোঁ এইটো চচপেনত পানী দিছোঁ পানী গৰম হ'ব দিছোঁ। এইফালে পানীখিনি গৰম হৈ আছে আৰু এই চাবোন থকা চচপেনটো এই পানীৰ ওপৰত বহাই দিলোঁ আৰু চাবোনটো ডাইৰেক্টলি পানী গেছত বহোৱা নাযায় এনেদৰে পানীত বহাই চাবোনটো গলাই ল'ম। দেখা পাইছে চাবোনখিনি গলি গৈছে ধুনীয়াকৈ আৰু এতিয়া দি আছে ইয়াতে এল'ভেৰা জেল আৰু এইটো মই নিজে ঘৰত বনোৱা এল'ভেৰা পাতৰ পৰা জেলখিনি ওলাই লৈছোঁ এইখিনি দিছোঁ। 2টা পাতৰ জেল ইমান ডাঙৰ নাছিল মিডিয়াম চাইজ 2টা পাতৰ জেল অলপ লৰাই দিলোঁ। ইয়াতে দি আছোঁ এয়া চাউলৰ গুড়ি চামুচেৰে লাহে লাহে এনেদৰে দি আছোঁ আৰু এই চামুচ দি লৰাই দি আছোঁ। একেবাৰে গুটিখিনি নিদিম অলপ অলপকৈ দিম আৰু লৰাই থাকিম। এনেদৰে দি থাকিম আৰু লৰাই থাকিম। দুটা টেবলেট দি দিলোঁ এয়া ভালদৰে লৰাই দিলোঁ। এয়া দেখা পাইছে কিমানখিনি গৰম হৈছে আৰু এতিয়া চাবোনৰ কাৰণে মিশ্ৰণখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এতিয়া চাবোনৰ মল্ডত ঢালি দিম। এইফালে মই মল্ডটো ল'লোঁ চাবোন বনোৱা আৰু এইটো চাবোন বনোৱা মল্ডটো মই অনলাইনত আনিছোঁ। আপোনালোকে পাৰিলে যিকোনো বাটি বা যিকোনো টেমাৰ মুখতো বহাব পাৰে। এতিয়া চাবোনৰ মিশ্ৰণখিনি লগে লগে দি আছে ইয়াতে। এয়া দেখা হৈছে এইফালে এটা চাবোন বহালোঁ আৰু এইটো মল্ডৰ এইটো চাবোনৰ এটা ফুল হোৱা নাই এইখিনি যিখিনি আছে আধাখিনি এইটোত বহাই দিলোঁ আৰু ইয়াৰ চাবোনৰ ওপৰত যিখিনি ফেন বহিছে এই ফেনখিনি আঁতৰাই দি আছোঁ। থাকিলেও কোনো অসুবিধা নাই হ'লেও আঁতৰাই দিলে ভাল দেখা যায়। আহিলোঁ আধা ঘণ্টা পিছত ইয়াত দেখা পাইছে চাবোনটো ধুনীয়াকৈ বহিছে আৰু এতিয়া
ওলাই দি আছো একদম সহজতে ওলাই যায় চাওক কিমান ধুনীয়া হৈছে চাবোনটো দেখা পাইছে আৰু ধুনীয়া ডাটো হৈছে দেখা পাইছে বজাৰতকৈ কম হোৱা নাই ইমান ধুনীয়া চাবোন এটা হৈছে চাউলৰ গুড়ি দি আৰু এইটো একদম কমকৈ আছিলে অলপ মিশ্ৰণ এইখিনি ইয়াতে দিছিলোঁ এইটো বেয়া হোৱা নাই এইটো অলপ পাতল হৈছে তথাপিও ইমান ধুনীয়া হৈছে নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আজি মোৰ ভিডিঅ' এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ